মোৰ স্বামীজন কয়লাতকৈও বেছি কলা আছিল, কিন্তু মই বহুত বেছি ধুনীয়া আছিলোঁ। মই মোৰ স্বামীক সেইবাবে বহুত ঘিণ কৰিছিলোঁ, আৰু সেইকাৰণেই মই তাৰ সন্তানক জন্ম দিব বিচৰা নাছিলোঁ। কিন্তু মোৰ স্বামীয়ে সদায় বহুত ফল মূল আনিছিল, যাতে মই সেইবোৰ খাই ভালকৈ এটা ধুনীয়া সন্তান জন্ম দিবলৈ পাৰোঁ। আনহাতে মই তাৰ সন্তান জন্ম দিবলৈ বিচৰা নাছিলোঁ। মোৰ সন্তান প্ৰসৱ কৰাৰ দিন আহি চমু চাপিছিলহি। এদিন মই জানি বুজিয়ে পিছল খাই পৰিছিলোঁ, যাতে মোৰ গৰ্ভত থকা সন্তানটো শেষ হৈ যায়। পৰি যোৱাৰ পিছত যেতিয়া বিষত মই চিঞৰিবলৈ ধৰিছিলোঁ, তেতিয়া মোৰ স্বামী মানৱে মোক লৰালৰিকৈ ডক্তৰৰ ওচৰলৈ লৈ যায়। এনেকৈ কিছু সময়ৰ পিছত মোৰ হুঁচ আহিছিল। তেতিয়া মই যি দৃশ্য দেখিবলৈ পালোঁ, মোৰ অন্তৰাত্মাখন একেবাৰে কঁপিবলৈ ধৰিলে। মোৰ স্বামীয়ে হাতত মৰা এটা সন্তান লৈ গোটেই হস্পিটেলখনত ঘূৰি ফুৰিছিল, আৰু এনেকৈ মোৰ ওচৰলৈ আহি মোক এটা এনেকুৱা বস্তু দেখালে, মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিল। মোৰ যেতিয়া হুঁচ আহিছিল, হস্পিটেলৰ বিচনা এখনত মই শুই আছিলোঁ। মোক নাৰ্ছ এগৰাকীয়ে দুখ মনেৰে ক'লে যে আমি আপোনাৰ সন্তানটো বচাব নোৱাৰিলোঁ। এই খবৰটো শুনাৰ লগে লগে মোৰ হৃদয়ত দুখে হেঁচা মাৰি ধৰিছিল। মই নিৰাশ মনে ইফালে সিফালে চাই ফুৰিছিলোঁ। তেনেকুৱাতে মানৱক দেখিবলৈ পালোঁ। তেখেতে মৰা সন্তানটো কোলাত লৈ গোটেই মানুহবোৰক মিঠাই বিলাই ফুৰিছিল। মোৰ হুঁচ অহা বুলি জানিব পাৰি মোৰ ওচৰলৈ উধাটো খাই আহি সি মোক ক'লে যে তোমাক মই শুভেচ্ছা জনাইছোঁ। তুমি এটা ল'ৰা সন্তান জন্ম দিছা, কিন্তু ই মৰি থাকিল। কোনো কথা নাই, ইয়াক মই মোৰ লগতে ৰাখিম। ই মোৰ ল'ৰা, ইয়াক মই কলৈকো যাবলৈ নিদিওঁ। মানৱৰ কথাবিলাক শুনি মোৰ হৃদয়খন একেবাৰে ছাতি ফুটি যোৱা যেন লাগিছিল। তেখেতে মোক ল'ৰাটোৰ মুখখন দেখুৱালে। সি একদম মোৰ দৰেই ৰঙা বগা আছিল। মোৰ লগতে এতিয়া মানৱেও কান্দিবলৈ ধৰিছিল। তেওঁ মোৰ চকু পানী মচি দি ক'লে যে কল্পনা, তুমি একেবাৰে নাকান্দিবা। ই মোৰ ল'ৰা, মই ইয়াক ঘৰলৈ লৈ যাম। ই আমাৰ লগতে থাকিব। মই জানিছিলোঁ যে মানৱে যি কৰিম বুলি কয় কৰিবই। পিছদিনা হস্পিটেলৰ পৰা ৰিলিজ লৈ মই ঘৰলৈ গ'লোঁ। ঘৰ পাই দেখোঁ যে মানৱে এটা ৰুম ল'ৰাটোৰ বাবে সজাই পৰাই ৰাখিছে। মানৱে লাহেকৈ ক'লে যে এইটো ইয়াৰ ৰুম। মই তেতিয়া কান্দি কান্দি ক'বলৈ ধৰিলোঁ, আপুনি এনেকুৱা নকৰিব। আমাৰ ল'ৰাটো ইতিমধ্যে মৃত্যু হৈছে। আপুনি ইয়াৰ সৎকাৰৰ কাম কৰক। মানৱে মোৰ কথা শুনি চিঞৰি উঠিছিল, তুমি আজিয়েই যি এনেকুৱা কথা ক'লা, আগলৈ এনেকুৱা কথা কেতিয়াও নক'বা। মোৰ ল'ৰা জীয়াই আছে, আৰু সি আমাৰ লগতে থাকিব। মই এতিয়া মানৱৰ মগজু বিকৃতি ঘটিছে বুলি ভাবিবলৈ ধৰিছিলোঁ, আৰু তাক কিবা এটা কোৱাৰ মোৰ একেবাৰে সাহস হোৱা নাছিল। মোৰ কথাত খং কৰি মানৱ সেই ল'ৰাটোৰ ৰুমতে শুবলৈ ল'লে। কেতিয়াবা পাকঘৰৰ পৰা গাখীৰ দুগদানিত ভৰাই নিয়া দেখোঁ, কেতিয়াবা তাৰ ডাইপাৰ সলোৱা দেখিবলৈ পাওঁ। এইবোৰ দেখি মই বৰ অশান্তি পাইছিলোঁ। এদিন মই খং কৰি মানৱক ক'লোঁ, ল'ৰাটোৰ মৃত শৰীৰটোৰ লগত খেলিবলৈ বাদ দিয়ক। তাৰ ক্ৰিয়া কৰ্ম কৰি তাৰ আত্মাক মুক্তি দিয়ক। সি মোৰ কথা শুনি জোৰেৰে এক থাপৰ মোৰ গালত মাৰি দিছিল। লগতে কৈছিল যে মই তোমাক কিমানবাৰ কৈছোঁ যে মোৰ ল'ৰাটো মৃত বুলি কেতিয়াও নক'বা। মানৱে মোৰ হাতখনত জোৰ দি ধৰি সেই ৰুমটোলৈ লৈ গ'ল, আৰু ক'বলৈ ধৰিলে যে আহা, মই তোমাক কিবা এটা দেখুৱাম। সি ল'ৰাটোৰ মুখৰ পৰা কাপোৰখন আঁতৰাই দিলে। যেতিয়াই মোৰ চকু মুখখনত পৰিল, মই জোৰেৰে চিঞৰি উঠিলোঁ, কাৰণ তাততো মই এতিয়া মানৱক সাৱটি ধৰি কান্দিবলৈ ধৰিছিলোঁ। মোৰ এতিয়া সেই দিনবোৰ মনত পৰিবলৈ ধৰিছিল। মই সদায় আইনাখনৰ আগলৈ গৈ নিজকে চাই চাই নাচিছিলোঁ, কিন্তু মোৰ পৰিয়ালত নাচ গান কৰা একদম মানা আছিল। আমি ব্ৰাহ্মণ পৰিয়ালৰ মানুহ, পূজা পাঠ ভক্তি আদিতেই জীৱন পাৰ কৰিবলগীয়া হৈছিল। মই সেইদৰে নাচি থকা দেখিলে মায়ে প্ৰায় কৈছিল, আহক ৰ দেউতা। মই দেউতালৈ বহুত ভয় কৰিছিলোঁ। তেখেত একদম চিধা চাধা ধাৰ্মিক মানুহ আছিল, আৰু আমাৰ অঞ্চলৰ একমাত্ৰ মন্দিৰটোৰ পূজাৰী তেওঁৱে আছিল। দেউতাৰ বহুত নিয়ম নীতি আছিল, কিন্তু মই একদম মুক্ত মনৰ আছিলোঁ। মই এইবিলাক নিয়ম নীতি মানি চলিবলৈ বহুত টান পাইছিলোঁ। মই মোৰ মনে বিচৰা ধৰণে জীৱনটো কটাই ভাল পাইছিলোঁ, কিন্তু মোৰ দেউতা একদম হিটলাৰৰ দৰে আছিল। তেখেতৰ মতে টিভি চোৱা, নভেল পঢ়া, নাচ গান কৰা, টিভিৰ চিৰিয়েল চোৱা আদিবোৰ কাম বেয়াৰ দিশলৈ গতি কৰে বুলি কৈছিল। কিন্তু মই দেউতাৰ কথাবিলাক একেবাৰে মনা নাছিলোঁ। লগৰ ছোৱালীৰ পৰা নভেল আনি কিতাপৰ মাজত লুকুৱাই লুকুৱাই পঢ়িছিলোঁ। নভেল পঢ়ি পঢ়ি ময়ো বহুত সপোন ৰচিছিলোঁ। ময়ো ভাবিছিলোঁ যে নভেলত পঢ়ি পোৱাৰ দৰে মোৰো এজন ৰাজকুমাৰৰ দৰে ধুনীয়া ল'ৰাৰ লগত বিয়া হ'ব। মই মনতে বহুত সপোন ৰচি ফুৰিছিলোঁ। মই ভাবিছিলোঁ যে বিয়াখন হৈ গ'লে মোক কোনেও বাধা দিব নোৱাৰিব। মই নিজৰ জীৱনটো সম্পূৰ্ণৰূপে মুক্ত মনে কটাবলৈ বিচাৰিছিলোঁ।
দেউতাৰ শাসনবোৰে মোক বৰ অশান্তি দি আহিছিল। মই এতিয়া মনতে সোনকালেই বিয়াখন হ'লেই হয় বুলি ভগৱানক সদায় প্ৰাৰ্থনা কৰিবলৈ ধৰিছিলোঁ। বিয়াৰ পিছত মোৰ সুখেই সুখ হ'ব বুলি মই মনতে ভাবিছিলোঁ। মই পূজাৰীৰ ছোৱালী আছিলোঁ, গতিকে ভগৱানৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। এদিন দেউতা মন্দিৰৰ পৰা আহি মাক ক'লে যে দেউতাৰ চিনাকি কোনোবা এজন মানুহে মোক বিচাৰিছে তেখেতৰ ভাগিনীয়েকৰ কাৰণে। দেউতাৰ বহুত ভাল চিনাকি হোৱাৰ বাবে তেখেতে এক প্ৰকাৰৰ কথা দি আহিলে আৰু মাক ক'লে যে ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ বহুত ভাল, এটা ভাল চাকৰিও আছে। ল'ৰাটোৱে মোক হেনো বিয়া এখনত দেখিছিল, তাৰ পচন্দ হৈয়ে আছে মোক, গতিকে একেবাৰে বিয়াৰ ডেট ঠিক কৰি দৰা সাজিহে আহিব। মই মনে মনে এই সকলো কথা শুনি আছিলোঁ। পিছদিনাখন মোৰ মা ৰুমলৈ আহি ক'লে যে মোৰ বিয়া দেউতাই ঠিক কৰি আহিছে এজন উপযুক্ত পাত্ৰৰ লগত। 2 সপ্তাহৰ পিছতে মোৰ বিয়া। তোক কন্যাদান কৰি আমি একেবাৰে মুক্ত হ'ম। মই লাজতে মাৰ কথাত মূৰ দুপিয়াই শলাগিছিলোঁ। মোৰ মনত আনন্দৰ কোনো সীমা নোহোৱা হ'ল। মই যি বিচাৰি আছিলোঁ হাততে পোৱাৰ দৰে লাগিছিল। মই কেতিয়া এই জেলখনৰ পৰা মুক্তি পাম বুলি সদায় ভাবি আছিলোঁ। এতিয়া মই মোৰ মতে জীৱনটো কটাবলৈ পাৰিম। স্বামীৰ ঘৰখনত এতিয়া মই যি ইচ্ছা তাকেই কৰিবলৈ পাৰিম। এইবিলাক কথা ভাবি মই মনতে সুখী হ'বলৈ ধৰিছিলোঁ। এদিন দুদিন কৰি বিয়াৰ দিন চমু চাপি আহিছিল। মোৰ দেউতাই খাদ্য অনুসাৰে বিয়াখন পাতি দিছিল। বিবাহ সম্পন্ন হৈ সকলোৰে পৰা বিদায় লৈ মই মোৰ স্বামীৰ ঘৰখন পাওঁহি। ঘৰখন দেখি মই বহুত সুখী হৈ পৰিছিলোঁ। যথেষ্ট ডাঙৰ আৰু সকলো সা সুবিধাৰে পৰিপূৰ্ণ এখন বৰ আটক-ধুনীয়া ঘৰ। মোক এটা ৰুমলৈ নি বহিবলৈ দিলে। ৰুমটো ইমান ধুনীয়াকৈ সজাই পৰাই থোৱা হৈছিল। তেনেতে কোনোবা ৰুমলৈ অহাৰ শব্দ শুনিবলৈ পালোঁ। মই এতিয়া ভালদৰে লক্ষ্য কৰিছিলোঁ যে সেইজন মোৰ স্বামী আছিল। তেওঁ মোৰ দীঘল উৰণি নমাই ক'লে যে এইটো লোৱা তোমাৰ প্ৰথম উপহাৰ। মই লাজতে তলমূৰ কৰি আছিলোঁ। তেওঁ মোৰ হাতখনত ধৰি অনা হীৰাৰ আঙুঠিটো পিন্ধাই দিছিল। এতিয়া মোৰ চকু তাৰ হাতকেইখনত পৰাৰ লগে লগে মই চিঞৰি উঠিলোঁ, আপুনি কোন? কয়লাৰ দৰে ক'লা হাতখন দেখাৰ লগে লগে মই মুখলৈ চাইছিলোঁ। মুখখনো একেই ক'লা ৰং। অলপ বয়সস্থ এজন মানুহ আছিল। মই তেতিয়া ক'লোঁ যে মানৱ ক'ত আৰু আপুনি মোৰ ৰুমলৈ কিয় আহিছে? তেতিয়া তেখেতে লাহেকৈ ক'লে যে মই তোমাৰ স্বামী মানৱ হয়। মোৰ এতিয়া নিজৰ কাণৰ ওপৰতে বিশ্বাস হোৱা নাছিল। মই তাৰ ৰূপ দেখি বেহুচ হোৱাৰ পৰা কথমপিহে ৰক্ষা পৰিছিলোঁ। মোৰ ভিতৰত যেন কিবা এটা হ'বলৈ ধৰিছিলে। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। মানৱ তেতিয়া আচৰিত হ'ল। মই তেনেকৈ কন্দা দেখি সি মই কন্দাৰ কাৰণটো সুধিছিল। মই তাক একো নক'লোঁ। গোটেই ৰাতিটো এতিয়া মই কান্দি কান্দিয়ে পাৰ কৰিছিলোঁ। মোৰ মনটো দেউতাৰ বাবে বহুত খঙত জ্বলিবলৈ ধৰিছিল। কি দেখি এই কলা মলা বয়সস্থ মানুহটোলৈ মোক বিয়া দিলে বুলি। এইদৰে ৰাতিপুৱাল মানৱ মোৰ ওচৰলৈ আহিল আৰু ক'বলৈ ধৰিলে, কল্পনা, তুমি কান্দি থকাৰ কাৰণটো মই বুজি পাইছোঁ। তুমি তোমাতকৈ বয়সত অলপ ডাঙৰ আৰু কলা বুলি মোক মানি ল'ব পৰা নাই তোমাৰ স্বামী বুলি। সেইবাবেই যে তুমি কান্দি আছা সেইটো মই বুজি পাইছোঁ। মই মানিছোঁ যে মই দেখিবলৈ বেয়া, কিন্তু হৃদয়খন বহুত সুন্দৰ আৰু পবিত্ৰ মোৰ। তোমাক মই মোৰ ঘৰৰ ৰাণী বনাই ৰাখিম। তোমাক মই ইমান সুখত ৰাখিম যে তুমি নিজৰ ভাগ্যৰে ওপৰত গৰ্ব কৰিব পৰাকৈ। সঁচাকৈ মানৱে মোক বহুত মৰম আৰু সন্মান দিছিল। মই তাৰ কোনো কথাকে ইমান গুৰুত্ব দিয়া নাছিলোঁ। সদায় অৱজ্ঞা আৰু অৱহেলা কৰি আহিছিলোঁ। কিন্তু তথাপিও মানৱে মোক কোনোদিনে টান কথা কোৱা নাছিল। মই কিমান ধুনীয়া সপোন ৰচিছিলোঁ, কিন্তু তাৰ পৰিৱৰ্তে কিমান ডাঙৰ ভয়ানক এটা বাস্তৱ জীৱন কটাব লগা হৈছে এই বুলি ভাবি অনবৰতে খং চুলিৰ আগত লৈ ফুৰিছিলোঁ। এতিয়া ইমান ডাঙৰ ঘৰটোত মই অকলে থাকি বৰ অশান্তি পাইছিলোঁ। এনেই মই ঘূৰি ফুৰা স্বভাৱৰ ছোৱালী আছিলোঁ। গতিকে আমাৰ কাষৰ ঘৰলৈ মই মাজে মাজে গৈছিলোঁ। তাহাঁতৰ ঘৰটো বহুত সৰু আছিল আৰু পইচা পাতিৰ ক্ষেত্ৰতো আমাতকৈ বহুত কম আছিল। সিহঁতৰ ঘৰৰ ছোৱালীজনী মোৰ বয়সৰে আছিল। সেইবাবে বৰ কম বয়সতে আমি বান্ধৱী হৈ পৰিছিলোঁ। তাইৰ লগত কথা পাতি সময়বোৰ খুব ধুনীয়াকৈ পাৰ হৈ গৈছিল মোৰ। এদিন মই শেৱালিহঁতৰ ঘৰত দুপৰীয়া কথা পাতি বহি আছিলোঁ। সিহঁতৰ ঘৰত তেতিয়া এটা ল'ৰা মোৰ চকুত পৰিছিল। ল'ৰাটো একদম নবেলত পঢ়োঁতে পোৱা হিৰোৰ দৰেই লাগিছিল। মই শেৱালিক সুধিলোঁ, কোননো এই ল'ৰাটো? তেতিয়া তাই ক'লে যে মোৰ দাদা পৰাগ। মই মন মাৰি তাহাঁতৰ ঘৰৰ পৰা গুচি আহোঁ। মনতে ভাবি আছিলোঁ যে কি ল'ৰা বিচাৰিছিলোঁ আৰু কি ল'ৰা পালোঁ মই। আজি মানৱ অফিচৰ পৰা অহাৰ লগে লগে কিবা কথাৰ অজুহাত উলিয়াই এনেই কাজিয়া কৰি বকিবলৈ ধৰিছিলোঁ। মানৱে সদায়ৰ দৰে কথাবিলাক সহ্য কৰি টিভি লগাই বহি আছিল। মই বলকি বলকি পানী খাবৰ বাবে পাকঘৰলৈ যাওঁ। তাতেই মই বেহুচ হৈ পৰি যাওঁ।
মানৱে দৌৰি আহি মোক উঠাইছিল আৰু ডাক্তৰৰ ওচৰলৈ লৈ যায়। ডাক্তৰে চাই ক'লে যে মই হেনো প্ৰেগনেণ্ট। এইটো খবৰ শুনাৰ লগে লগে মোৰ মূৰত যেন পাহাৰে ভাগি পৰিছিল এনেকুৱা লাগিছিল। মই এতিয়া খঙত তলমূৰ কৰিবলৈ ধৰিছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে এই কলামলা আপচু মানুহটোৰ সন্তানটো কেতিয়াও জন্ম নিদিওঁ আৰু সোনকালেই মই ইয়াক ডিভোৰ্চ দি মুক্ত হৈ ঘৰলৈ গুচি যাম। দেউতাই মোৰ লগত কৰা অন্যায়ৰ এইদৰেই মই প্ৰতিশোধ ল'ম। ঘৰলৈ আহি মই বহুত বেয়া মুডত থাকিবলৈ ল'লোঁ। সদায় মানৱে মোক হাতযোৰ কৰি কৈছিল যে নিজক সলনি কৰি ভাল মুডত থাকোঁ যাতে, নহ'লে সন্তানটোৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। পিছদিনা দুপৰীয়া মই শেৱালিহঁতৰ ঘৰলৈ যাওঁ আৰু তাইৰ ওচৰত বহুত কন্দা কটা কৰিছিলোঁ মই। তাই তেতিয়া মই কিয় কান্দিছোঁ বুলি বাৰে বাৰে সুধিছিল, কিন্তু মই যে প্ৰেগনেণ্ট এই কথাটো কোৱা নাছিলোঁ। মই ক'লোঁ যে মানৱে মোক বহুত অত্যাচাৰ কৰে, বহুত কাজিয়া কৰে, আজিও বহুত মাৰপিট কৰিছে, সেইবাবে কান্দিছোঁ মই। শেৱালিয়ে এতিয়া মোৰ কথাত বহুত চিন্তিত হৈ পৰিছিল। তেনেতে পৰাগ আহি আমাৰ ওচৰৰ পায়হি। সি তেতিয়া ক'লে যে তোমাক তোমাৰ স্বামীয়ে কিয় মাৰপিট কৰে, মই তোমালোকৰ কথা শুনিছোঁ। পৰাগে মোক গুৰুত্ব দিয়া দেখি মই লাহেকৈ মাত লগালোঁ। মানৱে সৰু সৰু কথাতে মোক সদায় মাৰপিট কৰিবলৈ ধৰিছে। পৰাগ আমাৰ ওচৰতে আহি বহিছিলহি। সি ক'লে যে তোমাক ইমান অত্যাচাৰ কৰে যদি পুলিচত কিয় কমপ্লেইন কৰা নাই। মই তাক ক'লোঁ যে মই এজন পূজাৰীৰ ছোৱালী, গতিকে পুলিচ থানা এইবোৰত যোৱা দেউতাই গম পালে বহুত দুখ পাব, সেইবাবে এইবোৰ কৰা নাই মই। তেতিয়া পৰাগে মোক তাৰ মোবাইল নম্বৰটো দিলে আৰু ক'লে যে যদি আকৌ তোমাক মাৰপিট কৰে মোক ফোন কৰিবা। এতিয়াৰ পৰা তুমি একদম নিশ্চিন্ত হৈ থাকা, মই সকলো ঠিক কৰি দিম। মই এতিয়া পৰাগৰ নাম্বাৰটো লৈ ঘৰলৈ গুচি আহোঁ। মই আজি বহুত সুখী আছিলোঁ, ইমান ধুনীয়া এটা ল'ৰাই মোৰ বিষয়ে ইমান চিন্তা কৰা দেখি। আবেলি মই পৰাগলৈ ফোন কৰিলোঁ। মই ক'লোঁ যে তোমাক ধন্যবাদ দিবৰ বাবে মই ফোন কৰিছোঁ, তুমি বহুত ভাল মনৰ ল'ৰা। পৰাগে মোৰ কথা শুনি হাঁহিবলৈ ধৰিছিল আৰু ক'লে যে তুমিও বহুত ভাল, সেইবাবে তোমাৰ বিষয়ে মই চিন্তা কৰিছোঁ। এইদৰে কথা পাতি থাকোঁতে থাকোঁতে প্ৰায় 1 ঘণ্টা পাৰ হৈ গ'ল। তেনে সময়তে মানৱ অফিচৰ পৰা আহি পায়হি। মই ফোনটো কাটি দিওঁ। এইদৰে প্ৰায় মই পৰাগৰ লগত ফোনত ঘণ্টা ধৰি ঘণ্টা কথা পাতিবলৈ ধৰিছিলোঁ। সিও মোক বহুত ধুনীয়াকৈ এতিয়া গুৰুত্ব দিবলৈ ধৰিছিল। সি কৈছিল যে তোমাৰ ফোনৰ অপেক্ষাত সদায় থাকোঁ মই। মোৰ আৰু পৰাগৰ মাজত বহুত ভাল এটা সম্বন্ধ গঢ়ি উঠিছিল। সি এদিন মোক এখন হোটেললৈ মাতিলে। ময়ো সাজি কাচি ধুনীয়া হৈ গৈছিলোঁ। খানা খাই থাকোঁতে মাজে মাজে কথা পাতিছিলোঁ আমি। কথাৰ মাজতে সি ক'লে যে মই এটা কথা বুজি নাপাওঁ, তোমাৰ দৰে ধুনীয়া ধুনীয়া ছোৱালীবোৰ ধনী আদহীয়া মানুহবোৰে কেনেকৈ পায় বিয়া পাতিবৰ বাবে। আচলতে তোমাৰ বিয়াখন মোৰ দৰে ধুনীয়া ষ্টাইলিছ ল'ৰাৰ লগতে হ'ব লাগিছিল। মই পৰাগৰ কথাবিলাক শুনি কান্দিবলৈ ধৰিলোঁ আৰু কান্দি কান্দি ক'লোঁ যে মই তাকেই বিচাৰিছিলোঁ, কিন্তু মোৰ দেউতাই মোক নুসুধাকৈ মানৱৰ লগত বিয়াখন কৰাই দিলে। পৰাগে ক'লে যে মই তোমাক এটা কথা কওঁ, খং নকৰাতো। মই তেতিয়া ক'লোঁ যে তুমি সম্পূৰ্ণৰূপে মুক্ত মনে কথা ক'বলৈ পাৰিবা। সি ক'লে তুমি মানৱৰ পৰা ডিভোৰ্চ লৈ লোৱা আৰু তেতিয়া মই তোমাক বিয়া কৰাম। পৰাগৰ কথাটো শুনি মোৰ একেবাৰে আনন্দৰ সীমা নোহোৱা হৈ পৰিছিল। মই এটা প্ৰফুল্লিত মন লৈ এতিয়া ঘৰলৈ ঘূৰি আহিছিলোঁ। কেনেকৈ মানৱক ডিভোৰ্চ দিব পাৰি সেই পৰিকল্পনা কৰিয়েই মই সময় পাৰ কৰিবলৈ ধৰিছিলোঁ। কিন্তু তাৰ মাজতে এই পেটত থকা সন্তানটোৱে মোৰ সকলো প্লেন বৰবাদ কৰি দিছিল। মই এইটো সন্তান কোনোপধ্যেই জন্ম দিবলৈ বিচৰা নাছিলোঁ, কিন্তু যেতিয়াৰে পৰা মই মানৱৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বুলি সি গম পালে, সি তেতিয়া মোৰ বহুত যত্ন ল'বলৈ ধৰিলে। সি সদায় ফল মূল কাটি মোক খাবলৈ দিছিল, যাতে মই এটা ধুনীয়া স্বাস্থ্যৱান শিশু জন্ম দিওঁ। মই তথাপিও মানৱৰ লগত কাজিয়া কৰিবলৈ এৰি দিয়া নাছিলোঁ। এদিন মোক পৰাগে ফোন কৰি আকৌ হোটেললৈ মাতিলে। মই তেতিয়া হোটেললৈ গৈ তাক লগ কৰিলোঁ আৰু তাৰ আগত কান্দি কান্দি মানৱৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ বুলি ক'লোঁ। সি মোৰ কথা শুনি খোৱা আধাতে এৰি খঙতে গুচি গ'ল। মই তাক ফোনৰ ওপৰত ফোন কৰিও পোৱা নাছিলোঁ। তাৰ মাজতে এবাৰ ফোনটো ৰিচিভ কৰি ক'লে যে কিয় এতিয়া আৰু তাক ফোন কৰি আছোঁ, আৰু লগতে ক'লে যে কি খেল খেলিবলৈ ওলাইছোঁ মই তাৰ লগত। তেতিয়া মই তাক কওঁ যে মই তাৰ লগত সংসাৰ কৰিবলৈ খোজোঁ, মানৱৰ সন্তানটোক মই জন্ম দিবলৈ নিবিচাৰোঁ। সি অলপ সময় মৌন হৈ মোক ক'লে ঠিক আছে, তুমি তাক ডিভোৰ্চ দিব খুজিছা যেতিয়া সুদা হাতে ডিভোৰ্চ কিয় দিবা। তাৰ লগত এতিয়া তুমি সম্বন্ধটো ঠিক কৰি লোৱা আৰু লাহে লাহে তাৰ সকলো সম্পত্তি তোমাৰ নামত কৰি লোৱা, তেতিয়া তোমাৰ ওচৰত টকা পইচাৰ অভাৱ নহ'ব। মই বহুত সুখী হ'লোঁ পৰাগৰ এই প্লেনটো শুনি। এতিয়া মই তাৰ প্লেন মতেই মোৰ স্বামী মানৱৰ লগত কাজিয়া নকৰা হৈ পৰিলোঁ। মানৱে এতিয়া যি কথা কয় সেই কথা মতেই মই চলিবলৈ ধৰিলোঁ। লাহে লাহে তাৰ যত্ন ল'বলৈ ধৰিলোঁ।
নিজকে বহুত সলনি কৰি পেলালোঁ। মোৰ স্বামীয়ে ভাবিছিল যে মই সন্তানটোৰ খাতিৰত ইমান ঠাণ্ডা হৈ পৰিছোঁ বুলি। মই সলনি হোৱাত মানৱ বহুত সুখী হৈছিল। সি মোক আগতকৈ বেছি যত্ন ল'বলৈ ধৰিলে। এদিন মোক আপেল এটা কাটি সি খাবলৈ দি আছিল। মই সুবিধা বুজি তাক ক'লোঁ যে তুমি মোক বহুত ভাল পোৱা ন? তেতিয়া সি ক'লে যে বহুত ভাল পাওঁ। তেতিয়া মই ক'লোঁ যে কি প্ৰমাণ আছে মোক ভাল পোৱাৰ? তেতিয়া মানৱে ক'লে যে কি কৰিলে তাই মানি ল'ব যে সি তাইক ভাল পায় বুলি। তেতিয়া মই সুবিধা পাই তাক ক'লোঁ যে এই ঘৰৰ সম্পত্তি মোৰ নামত কৰি দিয়ক। তেতিয়া মই গম পাম যে আপুনি মোক সঁচাকৈ বহুত ভাল পায়। মানৱে মোৰ কথা মানি ল'লে আৰু গোটেই ঘৰৰ সম্পত্তি মোৰ নামত কৰি দিলে। এতিয়া মই বহুত সুখী হৈ থাকিবলৈ লৈছিলোঁ। কিন্তু এই সন্তানটোৰ চিন্তাই মোক খুলি খুলি খাইছিল। কেনেকৈ এতিয়া মুক্তি পাব পাৰি এই সন্তানটোৰ পৰা বুলি দিনে নিশাই মই ভাবিবলৈ ধৰিলোঁ। কাৰণ মোৰ সন্তান জন্ম দিয়াৰ সময় চবু চাপি আহিছিল। এদিন মই জানি বুজিয়েই চিৰিৰ পৰা পিছলি পৰোঁ। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। এই বিষতে বেহুচ হৈ পৰিছিলোঁ মই। যেতিয়া মোৰ হুঁচ আহে মই হস্পিটেলৰ বিচনাত শুই থকা অৱস্থাত নিজকে পাওঁ। মোক এগৰাকী নাৰ্ছে বৰ দুখেৰে কয় যে আমি কেঁচুৱাটো বচাব নোৱাৰিলোঁ। এই খবৰটো শুনি মোৰ অলপ সময়ৰ কাৰণে অন্তৰ আত্মা কঁপি উঠিছিল। তেনেকুৱাতে মই মানৱক কোলাত মৃত ল'ৰাটো লৈ মিঠাই বিলাই ফুৰা দেখিবলৈ পাইছিলোঁ। এইটো দৃশ্য দেখাৰ লগে লগে মই বহুত ভয় খাই গৈছিলোঁ। তেওঁ ল'ৰাটো আমাৰ লগত ঘৰলৈ লৈ আনিছিল। তাৰ বাবে সজাই পৰাই থোৱা ৰুমটোত ৰাখিছিল। কেতিয়াবা গাখীৰ গৰম কৰি খুৱাইছিল আৰু কেতিয়াবা ডাইপাৰ সলাইছিল। এইদৰেই ল'ৰাটো মৃত্যু হোৱা 5 দিন হৈ গৈছিল। মই আচৰিত হৈছিলোঁ যে এতিয়াও ল'ৰাটোৰ শৰীৰৰ পৰা দুৰ্গন্ধ কিয় ওলোৱা নাই। মই এইবোৰ দেখি এতিয়া সম্পূৰ্ণৰূপে পাগলৰ দৰে হৈ পৰিছিলোঁ। মই পৰাগক ফোন কৰি ক'লোঁ যে মই এতিয়া তোমাৰ লগত নতুনকৈ সংসাৰ আৰম্ভ কৰিব বিচাৰোঁ। তেতিয়া পৰাগে ক'লে ঠিক আছে, তুমি তোমাৰ সকলো গহনা আৰু সম্পত্তি কাগজ পত্ৰ লৈ বাছ ষ্টেণ্ডলৈ গুচি আহা। মই এতিয়া সকলো ঠিকমতেই পেকিং কৰি লৈছিলোঁ। মোৰ বেছিভাগ হীৰাৰ অলংকাৰ আছিল। মই দুপৰীয়া 1 মান বজাত বাছ ষ্টেণ্ড পাওঁহি। পৰাগ মোৰ বাবে আগৰে পৰাই তাত অপেক্ষা কৰি ৰৈ আছিল। মোক দেখাৰ লগে লগে সি বহুত আনন্দিত হৈ পৰিছিল। সি লৰালৰিকৈ মোৰ ওচৰলৈ আহিল আৰু মোৰ হাতত থকা বেগটো লৈ মোক বেঞ্চ এখনত বহিবলৈ দিলে। মই এতিয়া বেঞ্চ এখনতে বহি তালৈ অপেক্ষা কৰি আছিলোঁ। বাছ ষ্টেণ্ডত থকা সকলো বাছ এখন এখনকৈ গৈ শেষ হ'ল, কিন্তু সি আৰু নাহিলে। মই এইটো সময়ত এতিয়া পৰাগলৈ ফোন কৰিছিলোঁ। তাৰ ফোনটো বন্ধ আছিল। উপায়বিহীন হৈ অটো এখন লৈ মই ঘৰলৈ ঘূৰি আহোঁ। মই অটোখন পৰাগৰ ঘৰৰ সন্মুখত ৰখাওঁ। গেটখনত এটা মস্ত তলা লগাই থোৱা আছিল। মই আচৰিত হৈ থমকি ৰওঁ। তেনেতে গেটৰ ওচৰতে এজন আদহীয়া মানুহ ৰৈ আছিল। মই তেখেতক সুধিলোঁ, খুৰা আপুনি কোন? আগতেতো মই আপোনাক ইয়াত দেখা নাই, আপুনি ইয়াত কি কৰিছে? তেতিয়া মানুহজনে ক'লে যে এইটো ঘৰ মই কিনিলোঁ, ইয়াৰ মালিক মই। পৰাগে সেই মানুহজনক কৈছিল যে তাৰ হেনো লটাৰী ফুটিল, সেইবাবে এই ঘৰটো সস্তাতে বিক্ৰী কৰি চিৰদিনৰ কাৰণে সি মুম্বাইলৈ গুচি গৈছে। মোৰ এতিয়া মূৰটো ঘূৰাই গৈছিল। আশে পাশে থকা বস্তুবোৰ ধুঁৱলি কুঁৱলি দেখিবলৈ লৈছিলোঁ মই যেনে তেনে এতিয়া ঘৰ পাওঁহি। মানৱে ল'ৰাটোৰ লগত কথা পাতি হাঁহি আছিল। মই সি তেনেকৈ থকা দেখি খঙতে তাক গালি পাৰিবলৈ ধৰিলোঁ। সেই মৃত দেহটোৰ লগত খেলা বন্ধ কৰক আপুনি। তাক পুতি থৈ তাৰ আত্মাটোক মুক্তি দিয়ক। মানৱে মোৰ কথাটো শুনি মোৰ গালত এটা জোৰেৰে চৰ লগাই দিছিল আৰু লগতে কয় যে আজিয়েই যি এই ল'ৰাটোক মৃত বুলি ক'লে, আকৌ যদি কয় তেনেহ'লে তাইৰ মুখ ভাঙি দিব সি। এই বুলি কৈ সি মোৰ হাতখনত ধৰি ল'ৰাটো থকা বিচনাখনৰ ওচৰলৈ টানি লৈ গ'ল আৰু মুখৰ পৰা কাপোৰখন আঁতৰাই দিছিল। মোৰ দৃষ্টি যেতিয়া ল'ৰাটোৰ ওপৰত পৰিল, মোৰ মুখৰ পৰা জোৰেৰে এটা চিঞৰ ওলাই আহিছিল, কাৰণ তাত থকা সেইটো পুতলাহে আছিল আৰু ল'ৰাটোৰ ফটো এখন মুখত লগাই থোৱা আছিল। মই সেই দৃশ্য দেখি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছিলোঁ। তেতিয়া মানৱে ক'লে যে তোমাৰ অলপো দুখ নালাগিলনে মোৰ সন্তানটোক হত্যা কৰিবলৈ? তুমি কেনেকুৱা ধৰণৰ মাক? এটা পৰপুৰুষৰ কাৰণে মোৰ সন্তানটোকে মাৰি পেলালা। কিয় কৰিলা তুমি এনেকুৱা? যাৰ কাৰণে তুমি এনেকুৱা কৰিলা সিয়েই তোমাক বাছ ষ্টেণ্ডত এৰি থৈ পলাই গুচি গ'ল। তাৰ কথাবিলাক শুনি এতিয়া মই একেবাৰে উচপ খাই উঠিছিলোঁ। তাৰমানে মানৱে মোৰ সকলো কথা গম পাইছিল। মই এতিয়া মানৱৰ ভৰি দুটাত সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে গোটেই সম্পত্তিৰ কাগজ পত্ৰ পৰাগে লৈ পলাই গৈছে, মোক ক্ষমা কৰি দিয়ক। তেতিয়া মানৱে ক'লে, মই জানিছিলোঁ যে তুমি পৰাগক মনে মনে লগ কৰিছিলা, তাৰ কাৰণেই তুমি মোৰ সন্তানটো মাৰিলা আৰু মোক সম্পত্তি তোমাৰ নামত লিখিবলৈ কৈছিলা। সেইবাবে মই আলমাৰীৰ পৰা গোটেই গহনাবোৰ আঁতৰাই নকলি গহনা ৰাখি থৈছিলোঁ।
আৰু সম্পত্তিৰ কাগজ-পত্ৰবোৰ সম্পূৰ্ণৰূপে নকলি ৰাখিছিলোঁ। মই জানিছিলোঁ যে তুমি পৰাগৰ পৰা ঠগন খাইহে মোৰ ওচৰলৈ ঘূৰি আহিবা। মই এতিয়া খুব কান্দিবলৈ ধৰিছিলোঁ। কান্দি কান্দি মানৱক সোধোঁ যে মোক ক্ষমা কৰি দিলে নেকি। তেতিয়া মানৱে লাহেকৈ মিচিকাই হাঁহি এটা মাৰি ক'লে, তুমি মোৰ লগত থাকিবা আৰু পুৱা গধূলি মোৰ মুখ চাই থাকিব লাগিব। এইটো তোমাৰ বাবে কম শাস্তি হ'বনে? এই বুলি কৈ মানৱ তাৰ পৰা আঁতৰি গুচি গ'ল। মই মাথো হুকহুকাই কান্দিবলৈ ধৰিলোঁ। মনে নিবিচৰা এজন মানুহৰ লগত গোটেই জীৱনটো কটোৱা কিমান যন্ত্ৰণাদায়ক শাস্তি। তাই মনতে ভাবিলে যে মই ইয়াৰে যোগ্য। এতিয়া তাই মনতে উপলব্ধি কৰিলে যে আচলতে মানুহৰ সুন্দৰতাটো সদায় গুণত লুকাই থাকে, ধুনীয়া চেহেৰাত নহয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু-বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।